আমি ডেডলাইন কেতিয়াও দিয়া নাছিলোঁ, কিন্তু আমি যিমান পাৰি এজ সুন এজ পচিবল শেষ কৰিলে ভাল বুলি কৈ আছিলোঁ। চাওক, আপুনি বিজেপি আৰু এজিপি এলায়েন্সত আছেই, আমি এলায়েন্সত নাই। গতিকে আমাৰ এলায়েন্সটো হ'ব লাগিব। মানে আমাৰ যোৱাবাৰ ৰঙানদী সমষ্টিটো এইবাৰ নতুনকৈ হৈছে। যোৱাবাৰ আমাৰ এই সমষ্টিটো নাওবৈচা সমষ্টি আছিলে গতিকে নাওবৈচা সমষ্টিটোত আমি যোৱাবাৰ মাত্ৰ 1300 ভোটত হাৰিছিলোঁ। গতিকে এইবাৰ আমি ৰঙানদী, নাওবৈচা, বিহপুৰীয়া এই তিনিটা সমষ্টিত ভাগ কৰি দিলে, অলপ লখিমপুৰলৈ পেলালে। আমি সেইকাৰণে হয় ৰঙানদী নহ'লে নাওবৈচাত ইলেকশ্যন খেলিবৰ কাৰণে লাগি আছোঁ। আমাৰ প্ৰস্তুতি তুংগত চলি আছে। আমাৰ ৰঙানদীটো আমাৰ কৰ্মীসকল, আমাৰ নেতাসকলে কাম কাজ চলাই আছে, আৰু নাওবৈচাটো আমাৰ কৰ্মী আৰু নেতাসকলে কাম কাজ চলাই আছে। কিন্তু আজিৰ দিনটোত ভাল খবৰ এটাই যে কালিৰ দিনটোৰ পৰা AICCয়ে আমাৰ ভূপেন বৰা ডাঙৰীয়াক, আপোনালোকৰ ৰঙানদী সমষ্টিৰ ভূপেন বৰা ডাঙৰীয়াক গোটেই এলায়েন্সটোৰ তত্ত্বাৱধায়ক ৰূপে, এলায়েন্সটো চোৱা চিতা কৰিবৰ কাৰণে তত্ত্বাৱধায়ক ৰূপে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে। আৰু ভূপেন বৰা ডাঙৰীয়াই মোৰ লগত আজি ৰাতিপুৱাই কথা পাতিছে যে অতি সোনকালে আমাৰ লগত তেওঁলোকৰ বৈঠক হ'ব, আৰু অতি সোনকালে আমি ভূপেন বৰা সঁচাকৈ প্ৰেক্টিকেল মানুহ, জানে তেওঁ। আমি ডেডলাইন কেতিয়াও দিয়া নাছিলোঁ, কিন্তু আমি যিমান পাৰি এজ সুন এজ পচিবল শেষ কৰিলে ভাল বুলি কৈ আছিলোঁ। চাওক, আপুনি বিজেপি আৰু এজিপি এলায়েন্সত আছেই, আমি এলায়েন্সত নাই। গতিকে আমাৰ এলায়েন্সটো হ'ব লাগিব। মানে আমাৰ যোৱাবাৰ ৰঙানদী সমষ্টিটো এইবাৰ নতুনকৈ হৈছে। যোৱাবাৰ আমাৰ এই সমষ্টিটো নাওবৈচা সমষ্টি আছিলে গতিকে নাওবৈচা সমষ্টিটোত আমি যোৱাবাৰ মাত্ৰ 1300 ভোটত হাৰিছিলোঁ। গতিকে এইবাৰ আমি ৰঙানদী, নাওবৈচা, বিহপুৰীয়া এই তিনিটা সমষ্টিত ভাগ কৰি দিলে, অলপ লখিমপুৰলৈ পেলালে। আমি সেইকাৰণে হয় ৰঙানদী নহ'লে নাওবৈচাত ইলেকশ্যন খেলিবৰ কাৰণে লাগি আছোঁ। আমাৰ প্ৰস্তুতি তুংগত চলি আছে। আমাৰ ৰঙানদীটো আমাৰ কৰ্মীসকল, আমাৰ নেতাসকলে কাম কাজ চলাই আছে, আৰু নাওবৈচাটো আমাৰ কৰ্মী আৰু নেতাসকলে কাম কাজ চলাই আছে। কিন্তু আজিৰ দিনটোত ভাল খবৰ এটাই যে কালিৰ দিনটোৰ পৰা AICCয়ে আমাৰ ভূপেন বৰা ডাঙৰীয়াক, আপোনালোকৰ ৰঙানদী সমষ্টিৰ ভূপেন বৰা ডাঙৰীয়াক গোটেই এলায়েন্সটোৰ তত্ত্বাৱধায়ক ৰূপে, এলায়েন্সটো চোৱা চিতা কৰিবৰ কাৰণে তত্ত্বাৱধায়ক ৰূপে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে। আৰু ভূপেন বৰা ডাঙৰীয়াই মোৰ লগত আজি ৰাতিপুৱাই কথা পাতিছে যে অতি সোনকালে আমাৰ লগত তেওঁলোকৰ বৈঠক হ'ব, আৰু অতি সোনকালে আমি ভূপেন বৰা সঁচাকৈ প্ৰেক্টিকেল মানুহ, জানে তেওঁ।